অৱশ্যে তেওঁলোকেতো ভালতকৈ ভাল বস্তুবোৰহে খায়। তেওঁলোকেতো আৰু আপেলটো, কমলাটো বা অন্যান্য ফল মূল এনেকৈ টিপি টিপি নাচায়, তেওঁলোকে ক'ব ভালটো দিয়া। আৰু তেওঁলোকৰ অনা মানুহ থাকেতো, গতিকে তেওঁলোকৰ 500 টকা হ'লেও বা 1000 টকা হ'লেও আপেলৰ কেজি বৰ বিশেষ গাত নালাগে। কিন্তু সাধাৰণ মানুহ, এই যে সাধাৰণ মানুহখিনিক যে এই ধৰণে তেওঁলোকে হিতাধিকাৰী সজায় দৌৰাই ফুৰে, তেওঁলোকৰ জীৱনৰ কথা এওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকৰ স্বাস্থ্যৰ কথা এওঁলোকে চিন্তা কৰিব নালাগে। চাৰিওফালে আপোনাৰ ড্ৰাগছ ভাঙৰ কথা নকলোৱে, চাৰিওফালে অবাধ হাৰত বাঢ়ি উঠা, অবাধ হাৰত গঢ়ি উঠা মদৰ কথা নকলোৱে। গতিকে একাংশই মদো খাওক, 2 নম্বৰী মালো খাওক, কিমান দিন থাকিব অসমীয়া জাতিটো এনেকৈ? আৰু এওঁলোকে ভাবে এওঁলোকৰ ল'ৰা ছোৱালীটো ভাল মালে খায়, তেওঁলোকৰতো কোনো ভেজালি বস্তু নহয়, ভালতকৈ ভালটো খাই, পইচাৰ কথা নাই। সেইকাৰণে সাধাৰণ জনতাই কি খাইছে, কি লৈছে, কেনেকৈ চলিছে জনা শুনাৰ কোনো প্ৰয়োজন নাই। চলি থাক তোমালোকক চলাইছোঁ, 1250 টকা দিছোঁ, হাততালি বজোৱা, পিছে পিছে জিন্দাবাদ জিন্দাবাদ দি ধ্বনি দি পুৰা, এনেকৈয়ে চলি আছে বৰ্তমান ৰাজনীতি, এনেকৈয়ে চলি আছে বৰ্তমান চৰকাৰৰ কাম কাজ। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক বিনম্ৰভাৱে আবেদন কৰিছোঁ, সাধাৰণ মানুহে আমি বৰ বেমাৰী হৈ গৈছোঁ। সাধাৰণ জনতাই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীতে ভেজাল, আৰু এই ভেজাল সামগ্ৰী খাই খাই দিনে দিনে মানুহৰ কি অৱস্থা হৈছে দেখিছেই। গতিকে ইয়াৰ এটা ব্যৱস্থা কৰক।